হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপৰ সম্পূৰ্ণ পৰিচয়, তেওঁ ঘৰ ক'ত, তেওঁ শিক্ষাগত অৰ্হতা কিমান, তেওঁ বৰ্তমান প্ৰেমৰ সম্পৰ্কত আছেনে নাই, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপৰ প্ৰকৃত নামটো হৈছে প্ৰাণদীপ হাজৰিকা। প্ৰাণদীপ হাজৰিকাৰ ঘৰ হ'ল যোৰহাট জিলাত আৰু তেওঁৰ জন্ম হৈছিল ২৭ ডিচেম্বৰ তাৰিখে। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু ভায়েক আৰু ভনীয়েক আছে। প্ৰাণদীপ হাজৰিকা দেউতাকৰ নাম হ'ল বিপুল চন্দ্ৰ হাজৰিকা, মাকৰ নাম হ'ল দীপাঞ্জলি হাজৰিকা আৰু ভায়েকৰ নাম হৈছে চান্দীপ হাজৰিকা আৰু লগতে ভনীয়েকগৰাকীৰ নাম হৈছে শিল্পা হাজৰিকা। জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ দহোটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ক্লাছ 5ৰ পৰা HS পাছ কৰিছিল। তাৰ পাছত JB কলেজত অসমীয়া বিভাগত মেজৰ হিচাপে লৈ কলেজীয়া শিক্ষা আৰম্ভ কৰিছিল। তাৰ পাছত প্ৰাণদীপ হাজৰিকাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশন কলা অধ্যয়নৰ কেন্দ্ৰত নামভৰ্তি কৰিছিল আৰু তেওঁ 2015 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বেষ্ট ছিংগাৰ এৱাৰ্ড পাইছিল। আপোনালোকৰ বাৰু জনপ্ৰিয় কণ্ঠশিল্পী প্ৰাণদীপ হাজৰিকাৰ গান শুনি কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। নিশিগন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা, নিশিগন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা, মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে, মনৰে পদূলি উদুলি মুদুলি মন ভৰে উলাহতে।